ফিজিক্যালি মান নাখায় বাৰু কিন্তু আজিতো ফিজিক্যালি মাৰাৰ কোনো দৰকাৰো নাই কিন্তু ক'ত কেনেকৈ মাৰ খাই কিন্তু হিচাপ নাই কিন্তু গতিকে আৰ্টিষ্ট হিচাপে আপোনালোকে আচৰিত কথা দেই মই যিমান যে এইবিলাক যে কৈ আছোঁ যে এই চুৱাৰৰ বাচ্চা যিবিলাক আছে যিবিলাক আৰ্টিষ্ট হওক বা যিবিলাক মানে মেল ফিমেল যিমান আছে কোনো কিন্তু মাত নামাতে সিহঁতে কি জানে সিহঁতে হাপান নিচিনা ৰখি থাকে তাহাঁতে বিহু আহিব ইমান টকা কমাব সিমান টকা হ'ব সিহঁতৰ সেইটোৱে মতলব সিহঁতৰ এইটো মতলব যে বিহুখন আমাৰ নিজৰ বস্তু এটলিষ্ট বিহুৰ ছিজনত আমি পইচা লোৱাটো উচিত নহয় আৰু তাহাঁতে কিন্তু বিৰাট কিন্তু ডাঙৰ লেকচাৰ দিয়ে আমি একদম সংস্কৃতি ৰক্ষা কৰি আছোঁ আমি একদম সমাজ ৰক্ষা কৰি আছোঁ আমি অসমীয়াৰ একদম জাতি চিহ্ন ঘেণ্টাডাল চোৱাৰ বাচ্চা হাত কেতিয়াবা খং উঠে তাৰমানে তহঁতে যদি ইমান যদি নিজকে যদি অসমীয়া বুলি ভাব চোৱাৰ বাচ্চাহঁত কিমানকৈ পইচা কিয় ল বহুতবিলাক আছে এইবিলাক যিমান ছিংগাৰ আছে আপুনি আপোনালোকে ধৰি লওক যিমান ছিংগাৰ আছে ঠকৰাহঁতে ইমান পইচা লয় সিহঁতে এইটো কথা চিন্তা কৰি নাছে যে এই বিহুখন কেনেকৈ পাতিছে আৰু সিহঁতে কিন্তু আমি একেবাৰে বিহু ৰক্ষা কৰিম আমি একেবাৰে সমাজ ব্যৱস্থা ৰক্ষা কৰিম একেবাৰে বহুত কিবা কিবি ঠকৰাহঁতৰ একো অৱদান নাই অৱদান এটাই সিহঁতে ষ্টেজত উঠিব জাপিটো পিন্ধিব গামোচাখন ল'ব আৰু সিহঁতে দুই এটা গান গাব বেকুৰা হওক কিবা হওক তাৰপিছত পইচাটো লৈ পেলাই মনা ভৰাই পেলাই গুচি আহিব সেইটো চোৱাৰ বাচ্চাহঁতৰ সেইটোৱে টাৰ্গেট সিহঁতক আৰ্টিষ্ট বুলি ক'ব লাগে মোক বহুত বেয়া পায় দেই মই এটা কথা মোক বহুত বেয়া পায় এইবিলাক আৰ্টিষ্টে মোক বহুত বেয়া পায় মই বেয়া পালেও মোৰ মতলব নাই মই 1% মই তাহাঁতক মই কোনো খাতিৰো নকৰোঁ মই কোনো তাহাঁতক আৰ্টিষ্ট বুলি নাভাবোঁ কাৰণ আৰ্টিষ্ট হ'লে অকল গান গালে নহ'ব গান চবেই গাব পাৰে অকণমান নীলেজ হ'লেই হ'ল অকণমান ছাগালা হ'লে হ'ল ছাগালা হ'ব লাগে মই যেনেকৈ ছাগালা মানুহ ছাগালা হ'লেই হ'ল অকণমান লাজ নোহোৱা হ'লেই হ'ল ষ্টেজৰ ওচৰত গান গাই দিয়ক ষ্টেজ মানে গান গোৱাটো ইমান ডাঙৰ কথা নহয় কিন্তু কথাটো হ'ল শিল্পী হ'ব লাগিলে অকল গান গালে নহ'ব অকণমান দায়িত্ব থকাটো দৰকাৰ এই চোৱাৰ বাচ্চাখিনি কৈছোঁ তাতে গান গাই একেবাৰে গায়ক ওলাইছে চোৱাৰৰ বাচ্চাহাত বেলেগ সময়ত কিন্তু কোনো ৰেট নোলায় বিহুৰ সময়ত ৰেট ওলাইছে ইমান লাখৰ পৰা সিমান লাখ 1 লাখৰ পৰা 2 লাখ 3 লাখৰ পৰা 10 লাখ 4 লাখৰ পৰা কিবা 7 লাখ মানে যা তাৰে তাৰমানে কি জানে পইচা আমি যদি এতিয়া বিহুৰ সময়ত যদি গান শুনিব লাগে নহয় পইচা লাগিব এই কাণখন দৰকাৰ নাই এই বালৰ কাণকেইখন কাটি দিয়ক আপোনালোকৰ মই ৰাইজখিনি কৈছোঁ আপোনালোকৰ কাণকেইখন কাটি দিয়ক কাণখন পেলাই দিয়ক পকেটত পইচা থাকিব লাগিব তেতিয়াহে আপোনালোকে বিহু উপভোগ কৰিব পাৰিব কাৰণ আৰ্টিষ্টজনে 10 লাখ বিচাৰিছে গতিকে কাণখনৰ দৰকাৰ নাই পকেটত পইচা লাগিব এইবিলাক চোৱাৰৰ বাচ্চা এইবিলাক সেইকাৰণে কিছুমান কথাত মানে খং উঠে নাই একচুৱেলি কি মই গায়কক লৈ মোক কথা পতাৰ মানে একচুৱেলি কোনো উচিতো নহয় মোৰ দৰকাৰো নাছিল কিনো গায়ক আৰু মই গায়ক লৈ মই কোনো মতলব নাই কিন্তু ঘটনাটো হ'ল যিহেতু বিহু আহি আছে আৰু বিহুৰ ছিজনটো যিহেতু গোটেইখিনি মানুহ এণ্টায়াৰ অসমৰ যিমান মানুহ আছে বিহুক লৈ